মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠলৈ স্বাগতম। আজিৰ পাঠ এটা শব্দত প্ৰকাশ কৰা। অ'ত ত'ত ঘূৰি ফুৰা লোক বা যাৰ ঘৰ-বাৰী নাই। এটা শব্দত অঘৰী বা যাযাবৰ। আগে আগে গমন কৰে যি অগ্ৰগামী। আনৰ দোষ দেখা স্বভাৱ অসূয়া। আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা বা পৰশ্ৰীকাতৰ। আহাৰ জীৰ্ণ নোযোৱাৰ কাৰণে হোৱা বেমাৰ অজীৰ্ণ। ঈশ্বৰক বিশ্বাস নকৰা লোক নাস্তিক। উপকাৰীক উপকাৰ স্বীকাৰ নকৰা লোক কৃতঘ্ন। একে গুৰুৰ শিষ্য হৰিভকত বা সতীৰ্থ বা সহপাঠীও ক'ব পাৰি। একে মাকৰ সন্তান সহোদৰ বা সুদৰ। একে শ্ৰেণীত পঢ়া সহপাঠী। একে সময়তে হোৱা সমসাময়িক। এবাৰ ফল দি মৰা গছ ঔষধি। কঁঠালৰ সৰু কলি মুচি। ককাৰ দেউতাক আজু ককা। কথাৰ লাগবান নথকা লোক চেলেপু। কবিতা লেখা মানুহ কবি। কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক কঁহাৰ। কাপোৰ বব জনা তিৰোতা শিপিনী। কাম কৰিবলৈ এলাহ কৰা মানুহ এলেহুৱা। কাৰো নাম নোলোৱাকৈ দিয়া গালি গোৱাল গালি। কাৰো লগত মিলিব নোৱাৰা লোক অজান পাতকী। কাৱৈ মাছৰ সৰু পোৱালি কাৱৈ তিলা। কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ দূত। কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি। কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা কৃতসংকল্প। খাবলৈ অনা সৰু কলপুলি পচলা। গৰৈ মাছৰ সৰু পোনা গৰৈ চিৰিকা। গাঁৱৰ মুখীয়াল ব্যক্তি গাঁওবুঢ়া। যি আনৰ অধীন পৰাধীন। যি আনৰ অধীন নহয় স্বাধীন। যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে ডকাইত। যি লোকে বিশ্বাস ৰাখিব নোৱাৰে অবিশ্বাসী বা বিশ্বাসঘাতক। যি লোকে বিশ্বাস ৰাখিব নোৱাৰে অবিশ্বাসী। যি মাটিৰ উৎপাদিকা শক্তি নাই অনুৰ্বৰা। যি মাটিৰ সাৰ নাই অসাৰুৱা। যি কথাৰ অৰ্থ নাই নিৰৰ্থক। কলেৰে ভৰা যি ঠাই কলনি। গৰু বন্ধা ঠাই গোহালি। মহ বন্ধা ঠাই খুটি। যি দীৰ্ঘকাল জীয়াই থাকে দীৰ্ঘজীৱী। গোটেই জীৱন জুৰি আজীৱন। নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী। পৰৰ পৰা নিৰ্ভৰ কৰি চলে পৰনিৰ্ভৰশীল। যি বস্তু দিব পৰা নাযায় অদেয়। যি কথা জনা নাযায় অজ্ঞাত বা অজানিত। যাক সহজতে লাভ কৰা যায় সুলভ বা সহজলভ্য। যাক সহজতে লাভ কৰিব নোৱাৰি দুৰ্লভ। নোহোৱা বস্তু উদ্ভাৱন কৰোতা আৱিষ্কাৰক। আজি এই 50টা তোমালোকৰ বাবে আনিলো। আগলৈ আৰু এটা শব্দত প্ৰকাশ কৰা আনিম।